নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক এই কৈ পাঠৰ এটি অন্যতম ভিডিঅ'লৈ আজি আপোনালোকৰ বাবে আমি প্ৰস্তুত কৰি উলিয়াইছোঁ সাধাৰণ বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ 30টা MCQ যি নেকি আপোনালোকৰ আপকামিং যি ইউপি টেটৰ সায়েন্সৰ যোনটো সিলেবাস সেটো কভাৰ কৰিব আৰু ইয়াত 30টা প্ৰশ্ন উত্তৰ যোগ কৰা হৈছে আপোনালোকৰ বাবে প্ৰথমতে থাকিব ৰসায়ন বিজ্ঞানৰ 10টা প্ৰশ্ন তাৰ পিছত থাকিব পদাৰ্থ বিজ্ঞানৰ 10টা প্ৰশ্ন আৰু তাৰ পিছত থাকিব জীৱ বিজ্ঞানৰ 10টা প্ৰশ্ন আশা কৰোঁ আপোনালোকৰ এই কোৱেশ্চন গিটা যথেষ্ট সহায় হ'ব আপকামিং যি আপোনালোকৰ ইউপি টেট আহিবলগীয়া এক্সাম আহি আছে আহক পলম নকৰি মূল বিষয়বস্তুলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো ইয়াত কোৱা হৈছে যে দি নন মেটেল হুইচ ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ ইজ সো আপোনালোকে ইয়াত ক'ব লাগে যে নন মেটেল যোনটো আসলে লিকুইড অৱস্থাত থাকে এট ৰুম টেম্পাৰেচাৰ সো ইয়াৰ উত্তৰটো হ'ব ব্ৰমিন আপোনালোকৰ সুবিধাৰ বাবে ইয়াত ব্ৰমিনৰ সাংকেতিক চিহ্ন আৰু ইয়াৰ কিছুমান ধৰ্ম আপোনালোকৰ বাবে উল্লেখ কৰি দিয়া হৈছে যদি আপোনালোকে ভাবে আপোনালোক প্ৰয়োজন গতিকে আপোনালোকে চাই ল'ব পাৰে আৰু আপোনালোকৰ বাবে এটা সেলফ ষ্টাডি পইণ্ট ৰখা আছে ইয়াত সুধা হৈছে যে অনলি মেটেল হুইচ ইজ লিকুইড ইন এট নৰ্মেল টেম্পাৰেচাৰ আপোনালোকৰ সেই মেটেলটো নাম ক'ব লাগে যেটো সাধাৰণ উষ্ণতাত লিকুইড অৱস্থাত থাকে আপোনালোকে কমেন্টত জনাব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো আৰু ইয়াৰ নেক্সট কোৱেশ্চনটো চাওঁ দি নাম্বাৰ অফ protons in an atom of an element A is 19 then the number of electron in its ion ইয়াত কোৱা হৈছে যে প্ৰটনৰ সংখ্যা দিয়া হৈছে এটা এলিমেন্টৰ এটা এটমৰ গতিকে ইয়াত 19 বুলি কোৱা হৈছে আৰু আমি জানো যে এটা এলিমেন্টৰ প্ৰটনৰ ইলেক্ট্ৰনৰ সংখ্যা সদায় সমান থাকে আৰু ইয়াৰ পৰা যেতিয়া A+ আয়নটো আমি যেতিয়া ইয়াৰ পৰা পাবলৈ যত্ন কৰিম তেতিয়া এটা ইলেক্ট্ৰন ইয়াৰ পৰা বিয়োগ কৰিব লাগিব আমি আৰু এটা ইলেক্ট্ৰন বিয়োগ কৰাৰ লগে লগে ইয়াত কিমান হ'ব 19 পৰা যদি আমি এক বিয়োগ কৰোঁ তেতিয়া পাম আমি 18 ইয়াত আপোনালোকৰ সুবিধাতে এটা কোৱেশ্চন ৰখা হৈছে এটা আসলে এক্সাম্পল দিয়া হৈছে ইয়াত এই ওপৰৰ যদি চিহ্ন ইয়াত ব্ৰমিনৰ ক্ষেত্ৰত দেখুওৱা হৈছে ইয়াত 82 হৈছে মাছ নাম্বাৰ আৰু 35 টো হৈছে এটমিক নাম্বাৰ আৰু এই 35 টো হৈছে প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা আৰু ইয়াত যদি আমি নিউট্ৰনৰ সংখ্যা উলিয়াব লাগে তেতিয়া মাছ নাম্বাৰৰ পৰা যেতিয়া আমি এটমিক নাম্বাৰটো বিয়োগ কৰিম তেতিয়া আমি পাম নিউট্ৰনৰ সংখ্যা আপোনালোকৰ তেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে গতিকে এটো যথেষ্ট উপকৃত হ'ব আপুনি জলকে যদি এটো সাইট হয় আৰু নেক্সট কোৱেশ্চনটো চাওঁ which among the following is the most abundant metal found in the earth's crust পৃথিৱীৰ অভ্যন্তৰত পোৱা আটাইতকৈ বহুল পৰিমাণে পোৱা যেটো মেটেল এটো নাম কি কৰিছে ইয়াত উত্তৰটো হৈছে এলুমিনিয়াম ইয়াত এলুমিনিয়ামৰ সংক্ষেপে কিছুমান ইয়াৰ প্ৰপাৰ্টি দেখুওৱা হৈছে ইয়াৰ সিম্বল হক বা ইলেক্ট্ৰনিক কনফিগাৰেচন হক আৰু এটো কি অৱস্থাত পোৱা যায় এই বিশেষ আপোনালোকে ইয়াত স্লাইডখন চালে দেখা হ'ব আৰু আপোনালোকৰ আৰু এটা সেলফ ষ্টাডি পইণ্ট ৰখা আছে ইয়াত সেকেন্ড মোষ্ট আৰু থাৰ্ড মোষ্ট এবান্ডেন্ট মেটেল পৃথিৱীৰ অভ্যন্তৰত পোৱা সেইকেইটাৰ নাম কি ইয়াত সোধা আছে এটো উত্তৰ আপোনালোকে কমেন্ট বক্সত জনাব পাৰে আহক ইয়াৰ পিছৰ নেক্সট কোৱেশ্চনটো চাওঁ দি সালফাইড ores are converted into oxides by heating strongly in the presence of excess air this process is known as এটা সালফাইড ore সমূহক আমি ইয়াৰ অক্সাইডলৈ কনভাৰ্ট কৰা হয় তেতিয়া এই ore বিলাক আসলে বহুত পৰিমাণে হিট কৰা হয় আৰু ইন প্ৰেজেন্স অফ এক্সেস এয়াৰ আৰু এই প্ৰসেস কি বুলি কোৱা হৈছে এই প্ৰসেসৰ নাম হৈছে ৰোষ্টিং ইয়াত তিনটা এক্সাম্পল দিয়া আছে আসলে এটো রোস্টিং প্রসেস কেটে ইউজ কৰা হয় সালফাইড ওরস বিলাক হেটো অক্সাইড লৈ কনভাৰ্ট কৰোঁ ইয়াত এক্সাম্পল বিলাক দিয়া আছে ইয়াত জিংক লেড আৰু আয়ৰণৰ সালফাইড বিলাক তেওঁলোকৰ অক্সাইড লৈ কনভাৰ্ট কৰি দেখুওৱা হৈছে আৰু বাকি প্ৰসেস কিটাও আপোনালোকে সবিহে চাই ল'ব পাৰে স্মেল্টিং কি হয় ক্যালচিনেশন কি হয় আৰু ৰিফাইনিং কি হয় ৰিফাইনিংটো আপোনালোকক সংক্ষেপে কৈ দিছো ৰিফাইনিংটো আসলে অইল ইন্ডাষ্ট্ৰি বিলাকত ৰিফাইন কৰা হয় ক্ৰুড অইলৰ পৰা আপোনালোকৰ বিভিন্ন কম্পোনেন্ট যেনে এলপিজি কেৰোচিন পেট্ৰল বা ডিজেল আদি পদাৰ্থসমূহ পোৱা যায় ৰিফাইনিং প্ৰসেছৰ দ্বাৰা ইয়াৰ নেক্সট কোৱেশ্চনটো হৈছে দি পোৰেষ্ট কণ্ডাক্টৰ অফ হিট এমং মেটেলছ আপোনালোকৰ ইয়াত ক'ব লাগে যে যেটোৱে হিট আটাইতকৈ বেয়া কণ্ডাক্টৰ অফ হিট যোনটো হিট পৰিবাহ তাপ পৰিবাহী আচলতে বেয়া যোনটো তাপ পৰিবাহক ইয়াৰ ভিতৰত হেতু উল্লেখ কৰিব লাগে উত্তৰটো হৈছে লেড যাৰ সাংকেতিক চিহ্ন কি লেডৰ হেতু হৈছে পিবি আৰু ইয়াত আৰু এটা প্ৰশ্ন কৰা আছে আপোনালোকৰ বাবে সেলফ ষ্টাডি পইণ্ট 3 ইয়াত কৰা আছে which element is the best conductor of heat আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট বক্সত জনাব পাৰে আৰু ইয়াত আপোনালোকৰ বাবে দেখুওৱা হৈছে এই পিৰিয়ডিক টেবুলখন ইয়াত আপোনালোকে দেখা পাইছে যে এই মেটেলছ বিলাক আসলে কি বুলি চিহ্নিত কৰা আছে এই পাৰ্টটোত যেটো আপোনালোকে লেফট সাইডে দেখা পাব এইবিলাক সব হৈছে মেটেল আৰু আপোনালোকৰ গ্ৰীন পোৰ্শনৰ কিছুমান ইয়াত এলিমেন্ট দেখা পোৱা গৈছে এইবিলাক হৈছে আপোনালোকৰ নন মেটেল আৰু ইয়াত এই প্ৰথম যোনটো ইয়াৰ ফাৰ্স্ট গ্ৰুপ যোনটো তাক কোৱা হয় এলকালি মেটেল তাৰপিছত এটো আহিলে এলকালিন আৰ্থ মেটেল তাৰপিছত এই সিৰিজটো হ'ল ট্ৰানজিশন সিৰিজ তাৰ পিছত আহিলে দুটা ক্ৰমান্বয়ে লেন্থনয়েডছ আৰু এক্টিনয়েডছ
তাৰপিছত আহি গ'ল ইয়াত পি ব্লক এলিমেণ্টছৰ পৰা ইয়াত আপোনালোকে দেখা পাব ইয়াত মন কৰিবলগীয়া এটা ছিৰিজ হৈছে এইটো হৈছে হেল'জেন ছিৰিজ আৰু এইটো হৈছে আপোনালোকৰ নবেল গেছৰ ছিৰিজ এই দুটা ছিৰিজ যথেষ্ট পৰিমাণে সোধা যায় পৰীক্ষাত ইয়াৰ ভিতৰত সোধা যায় কি হেল'জেন গ্ৰুপৰ এলিমেণ্টবিলাক আৰু আপোনালোকৰ নবেল গেছ এলিমেণ্টবিলাক কি হয় এইটো আপোনালোকে চাই থ'ব পাৰে আৰু নেক্সট কুৱেশ্যনটো চাওঁ এক্সাম্পল অফ এন এম্ফোটেৰিক অক্সাইড আচলতে হৈছে উভয়ধৰ্মী যিবিলাক অক্সাইড সেইবিলাক কোৱা হয় এম্ফোটেৰিক অক্সাইড আৰু ইয়াৰ শুদ্ধটো হৈছে এলুমিনিয়াম অক্সাইড এইটো আচলতে এম্ফোটেৰিক অক্সাইড বুলি কয় এম্ফোটেৰিক অক্সাইড বুলি কিয় কোৱা হয় কাৰণ ই আপোনাৰ both acids and base দুইটাৰ লগত ই ৰিয়েক্ট কৰিব পাৰে আৰু ই ৰিয়েক্ট কৰি কি ফৰ্ম কৰে সল্ট ফৰ্ম কৰে আৰু ৱাটাৰ ফৰ্ম কৰে গতিকে সেইবিলাক কোৱা হয় এম্ফোটেৰিক অক্সাইড আৰু আপোনালোকৰ ইয়াত সেলফ ষ্টাডি আৰু এটা পইণ্ট ৰখা হৈছে ফিউ মেটেলছ হুইচ ফৰ্ম এম্ফোটেৰিক অক্সাইডছ অৰ হাইড্ৰক্সাইড কিছুমান মেটেলৰ নাম আপোনালোকে ক'ব লাগে যিবিলাকে এম্ফোটেৰিক অক্সাইড বা হাইড্ৰক্সাইড ফৰ্ম কৰে নেক্সটটো চাওঁ আমি বিউটাৰিক এচিড ইজ ফাউণ্ড ইন বিউটাৰিক এচিড ক'ত পোৱা যায় বিউটাৰিক এচিড পোৱা হয় ইয়াৰ ভিতৰত ৰেঞ্চিড বাটাৰত বিউটাৰিক এচিডৰ আন এটা নাম হৈছে বিউটানয়িক এচিড আপোনালোকে ইয়াত দেখা পাইছে এই বিউটানয়িক এচিড বা বিউটাৰিক এচিড ই ক'ত পোৱা যায় এনিমেল ফেট বা প্লেণ্ট অইলছত বা বভিন বা গৰুৰ গাখীৰ ব্ৰেষ্ট মিল্ক বাটাৰ আৰু চীজ আদি বিভিন্ন বস্তুত বিউটাৰিক এচিড পোৱা যায় ইয়াৰ পিছত হৈছে ভিনেগাৰ ইজ ইউজ ইন পিকলিং ভিনেগাৰটো আপোনালোকে চবেই জানে যে ভিনেগাৰটো কিহত ইউজ কৰা হয় আচাৰ বনাবৰ কাৰণে আমাৰ ঘৰত বহুত দিন থৈ দিয়া যায় এই আচাৰ বনাই পেলাই এই ভিনেগাৰটো তাত ইউজ কৰে আচাৰ বনাবৰ কাৰণে আৰু ই কি কৰে ইয়াৰ শুদ্ধটো হৈছে প্ৰিভেণ্টছ দি গ্ৰোথ অফ মাইক্ৰ'বছ অনুজীৱবিলাকৰ যাতে গ্ৰোথ হ'ব নোৱাৰে সেইবাবে ভিনেগাৰ ব্যৱহাৰ কৰা হয় এই আচাৰ বনাবৰ বাবে ইয়াত দেখা পাইছে যে বিভিন্ন আচাৰৰ বটল আপোনালোকৰ বাবে দেখুওৱা হৈছে যাতে বুজিবৰ সুবিধা হয় আপোনালোকৰ বাবে আৰু নেক্সট কুৱেশ্যনটো হৈছে দি কেমিকেল ফৰ্মুলা অফ প্লাষ্টাৰ অফ পেৰিছ ইয়াত প্লাষ্টাৰ অফ পেৰিছৰ যোনটো কেমিকেল ফৰ্মুলা সেইটো ক'বলৈ দিয়া হৈছে এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰায় পৰীক্ষাত অহা দেখা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেলছিয়াম হেমিহাইড্ৰেট বুলি আচলতে ইয়াক কোৱা হয় যোনটো অপশ্যন এ সেইটো হৈছে শুদ্ধ উত্তৰ ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয় ইয়াক প্ৰস্তুত কৰা হয় বা হিটিং জিপছামটো যেতিয়া 120 ডিগ্ৰী চেলচিয়াছত হিট কৰা হয় তেতিয়া আমি পাম প্লাষ্টাৰ অফ পেৰিছ আৰু এই জিপছামটো কি হয় কেলছিয়াম ছালফেট যোনটো ডাইহাইড্ৰেট যিটো ইয়াত দেখা পাইছে ৱাটাৰ মলিকুল দুটা আছে সেইটো কোৱা হয় জিপছাম গতিকে নেক্সট কুৱেশ্যনটো সুধিছে এইটো ৰসায়ন বিজ্ঞানৰ অন্তিমটো প্ৰশ্ন ইয়াত সুধিছে when sodium hydroxide reacts with zinc it produces ইয়াত আপোনালোকৰ বাবে সুবিধাৰ্থে মই ৰিয়েকশ্যনটো দি দিছোঁ আপোনালোকক জিংকে যেতিয়া ছডিয়াম হাইড্ৰক্সাইডৰ ৰিয়েক্ট কৰে তেতিয়া কি প্ৰডিউচ হয় তেতিয়া প্ৰডিউচ হয় ছডিয়াম জিংকেটছ এইটো যিটো হয় এইটো কোৱা হয় ছডিয়াম জিংকেটছ আৰু ইয়াৰ লগতে হাইড্ৰজেন প্ৰডিউচ হয় এই ৰিয়েকশ্যনটো যথেষ্ট গুৰুত্বপূৰ্ণ আপোনালোকে চাব পাৰে পৰীক্ষাত আহিব পাৰে ইয়াৰ পিছত চাওঁ আমি ফিজিক্সৰ পদাৰ্থ বিজ্ঞানৰ আন 10টা কুৱেশ্যন ইয়াত সোধা হৈছে একৰ্ডিং টু দি লজ থাৰ্ড ল অফ মোশ্যন একশ্যন এণ্ড ৰিয়েকশ্যন শুদ্ধটো হৈছে অপশ্যন বি ইয়াত নিউটন থাৰ্ড লজ অফ মোশ্যনে কি কয় একশ্যন এণ্ড ৰিয়েকশ্যন অলৱেজ এক্ট অন ডিফাৰেণ্ট বডিজ ইন অপজিট ডাইৰেকশ্যন আৰু ইয়াত দুটা বডিজে যেতিয়া দুটা পাৰ্টিকুলাৰ যেতিয়া ইণ্টাৰেক্ট কৰে তেতিয়া সিহঁতি এপ্লাই এটা আনটোৰ ওপৰত যিটো ফ'ৰ্চ এপ্লাই কৰে সেইটো সদায় ইকুৱেল ইন মেগনিচিউড হয় আৰু তাৰ ডাইৰেকশ্যনটো সদায় অপজিট হয় আৰু ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে দি ইনাৰ্চিয়া অফ এ মুভিং অবজেক্ট ডিপেণ্ডছ অন ইনাৰ্চিয়া অফ এ মুভিং অবজেক্ট ইনাৰ্চিয়া মানে হৈছে জড়তা আৰু এটা মুভিং অবজেক্টৰ যোনটো ইনাৰ্চিয়া জড়তা সেইটো কাৰ ওপৰত ডিপেণ্ড কৰি উঠিছে ইয়াৰ শুদ্ধটো হৈছে মাছ অফ দি অবজেক্ট আমি জানোৱেই যে মমেণ্ট অফ ইনাৰ্চিয়া যোনটো ফৰ্মুলা তাৰ পৰা এইটো গম পোৱা যায় যে মমেণ্ট অফ ইনাৰ্চিয়া সামেশ্যন অফ MI ইনটু R স্কুৱেৰটো হৈছে R স্কুৱেৰটো আন একো নহয় এইটো হৈছে স্কুৱেৰ অফ ইটছ ডিষ্টেঞ্চ ফ্ৰম ইটছ এক্সিছ অফ ৰোটেশ্যন নেক্সট প্ৰশ্নটো চাওঁ হুইচ অফ দি গিভেন ইজ দি SI ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্টৰ SI ইউনিটটো সুধিছে এইটো একদম সহজ প্ৰশ্ন আপোনালোকে নিশ্চয় জানে শুদ্ধটো হৈছে এম্পিয়াৰ আৰু ইয়াৰ লগতে বাকীকেইটাৰো আমি SI ইউনিটকেইটা দিয়া হৈছে SI ইউনিট অফ ইলেক্ট্ৰিক ৰেজিষ্টেঞ্চ আপোনালোকে চবেই জানে এইটো ওম ভল্ট হৈছে SI ইউনিট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিফাৰেঞ্চ তাৰপিছত ফাৰাড এইটো SI ইউনিট হৈছে ইলেক্ট্ৰিকেল কেপাচিটেঞ্চৰ নেক্সট প্ৰশ্নটো হৈছে দি ৰেট অফ ফ্ল' অফ এন ইলেক্ট্ৰিক চাৰ্জ ইজ ন'ন এজ ইয়াৰ শুদ্ধটো হৈছে ইলেক্ট্ৰিক কাৰেণ্ট দি ৰেট অফ ফ্ল' অফ এন ইলেক্ট্ৰিক চাৰ্জ ইজ ন'ন এজ ইলেক্ট্ৰিক কাৰেণ্ট আৰু দি SI ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট আপোনালোকে এইটো জানেই এইটো হৈছে এম্পিয়াৰ যিহেতু আমি লাষ্ট শ্লাইডত পঢ়ি আহিছোঁ আৰু 1 এম্পিয়াৰ মানে কি হয় হুইচ ইজ দি ফ্ল' অফ ইলেক্ট্ৰিক চাৰ্জ এক্ৰছ এ ছাৰ্ফেচ এট দি ৰেট অফ 1 কুলম পাৰ ছেকেণ্ড চাওঁ নেক্সট কুৱেশ্যন
on which of the following parameters specific resistance depends. Specific resistance কাৰ ওপৰত ডিপেণ্ড কৰে সুধিছে ইয়াৰ ভিতৰত শুদ্ধটো হৈছে টেম্পাৰেচাৰ স্পেচিফিক ৰেজিষ্টেঞ্চ বা ৰেজিষ্টিভিটি ইয়াক অসমীয়াত কোৱা হয় ৰুদ্ধকতা এইটো কাৰ ওপৰত ডিপেণ্ড কৰে টেম্পাৰেচাৰ অফ দি কণ্ডাক্টৰ আৰু দি নেচাৰ অফ দি মেটেৰিয়েল অফ দি কণ্ডাক্টৰ যোনটোৰ দ্বাৰা আচলতে মেটেৰিয়েলটো বনোৱা হয় দি কমাৰ্চিয়েল ইউনিট অফ এনাৰ্জি 16 নম্বৰ প্ৰশ্নত হৈছে দি কমাৰ্চিয়েল ইউনিট অফ এনাৰ্জি এইটো আপোনালোকে নিশ্চয় দেখা পাইছে কাৰেণ্টৰ বিলত এইটো কিলোৱাট আৱাৰত আমাৰ ইয়াৰ ইউনিটটো পোৱা যায় এইটো একদম সহজ প্ৰশ্ন প্ৰায় অহা দেখা যায় পৰীক্ষাত নেক্সট প্ৰশ্ন হৈছে which of the given statements is true regarding ammeter and voltmeter একদম সহজ প্ৰশ্ন এমিটাৰ সদায় আপোনালোকৰ ইন সিৰিজত কানেক্ট হৈ থাকে যোনটো ডিভাইচৰ লগত আৰু ভল্টামিটাৰটো সদায় পেৰেলেলি কানেক্ট হৈ থাকে আৰু এমিটাৰটো কি হয় কাৰণে ইউজ কৰা হয় এমিটাৰটো ইউজ কৰা হয় টু মেজাৰ দি ইলেক্ট্ৰিক কাৰেণ্ট ইউজ কৰিব মেজাৰ কৰিবৰ কাৰণে এমিটাৰ ইউজ কৰা হয় আৰু ভল্টামিটাৰ কেতিয়া ইউজ কৰা হয় টু মেজাৰ ইজ ভল্টেজ আৰু ভল্টামিটাৰ সদায় মৰে ভল্টামিটাৰ সদায় পেৰেলেল কানেক্ট থাকে উইথ দি ডিভাইচ আৰু এমিটাৰটো সদায় সিৰিজত কানেক্ট হৈ থাকে উইথ দি ডিভাইচ নেক্সট প্ৰশ্নটো কি নেক্সট প্ৰশ্ন হৈছে লাৰ্জ এপাৰেচাৰ objects are used in telescope because সদায় আসলে এপাৰেচাৰ মানে হৈছে হোল বা ছিদ্ৰ যিমানে ডাঙৰ হয় আসলে ছিদ্ৰটো সিমানে ভাল ইমেজ দেখা পোৱা যায় আৰু ইয়াৰ উত্তৰটো কি হ'ব উত্তৰটো হৈছে বেটাৰ ৰিজলিউশ্যন আৰু যিমানে ডাঙৰ এপাৰেচাৰ হয় বা যিমানে ডাঙৰ হোল হয় টেলিস্কোপটোৰ সিমানে আসলে ভাল ৰিজলিউশ্যনৰ পিকচাৰ কেপচাৰ কৰিব পৰা যায় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এ কনকেভ লেন্স ফৰ্মছ দি ইমেজ অফ এন অবজেক্ট হুইচ ইজ এখন আসলে অবতল লেন্সে কেনেকুৱা ধৰণৰ ইমেজ ফৰ্ম কৰি সেইটো উঠিছে ইয়াৰ উত্তৰটো হৈছে ভাৰ্চুৱেল আপৰাইট এণ্ড ডিমিনিছ এইটো ভুল নাযাব আপোনালোকে ইৰেক্ট মানে হৈছে আপৰাইট ইয়াত আপোনালোকে দেখা পাইছে এইটো হৈছে অবজেক্ট আৰু ইয়াৰ ইমেজটো ভাৰ্চুৱেল হৈছে আৰু ইৰেক্ট হৈছে ডিমিনিছ হৈছে আচলতে ইৰেক্ট বুলি কেতিয়া কোৱা হয় যেতিয়া ইনভাৰ্টেড যেতিয়া নহয় এটা ইনভাৰ্টেড আৰু ইৰেক্ট আপোনালোকৰ বাবে এটা সেলফ ষ্টাডি পইণ্ট ৰখা আছে এইটো সেলফ ষ্টাডি পইণ্ট 5 হোৱাট কাইণ্ড অফ ইমেজ ডাজ এ কনভেক্স লেন্স প্ৰডিউচ যেনেকৈ কনকেভ লেন্সে অকল কি কৰিব পাৰে ই ভাৰ্চুৱেল ইমেজে ফৰ্ম কৰিব পাৰে আৰু তেনেকৈ হোৱাট কাইণ্ড অফ ইমেজ ডাজ এ কনভেক্স লেন্স প্ৰডিউচ কনভেক্স লেন্সে কেনেকুৱা ধৰণৰ ইমেজ প্ৰডিউচ কৰিব পাৰে এইটো আপোনালোকৰ বাবে সেলফ ষ্টাডি পইণ্ট ৰখা হৈছে এইটো কমেণ্ট বক্সত জনাব পাৰে আপোনালোকে নেক্সট প্ৰশ্নটো হৈছে ফিজিক্সৰ অন্তিমটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 20 ইয়াত সুধিছে অন ইনক্ৰিজিং দি টেম্পাৰেচাৰ দি স্পীড অফ চাউণ্ড ইন এয়াৰ যিমানে আসলে টেম্পাৰেচাৰ বৃদ্ধি কৰা হয় সিমানে দি স্পীড অফ চাউণ্ড আসলে শব্দ গতিবেগ এয়াৰত কি হয় ইয়াৰ শুদ্ধটো হ'ব ইনক্ৰিজেছ ইয়াৰ আসলে কি হয় যিমানে আসলে টেম্পাৰেচাৰ বৃদ্ধি কৰা হয় সিমানে এয়াৰ মলিকুলবিলাকে বেছি এনাৰ্জি একুৱায়াৰ কৰে আৰু ইয়াৰ লগে লগে এয়াৰ মলিকুলবিলাকে ভাইব্ৰেট আসলে তেওঁলোকৰ যিটো কম্পন সেইটো আসলে ফাষ্টাৰ হয় আৰু ইয়াৰ লগে লগে চাউণ্ড ৱেভবিলাকো ভালদৰে তেওঁলোকৰ মুভমেণ্টবিলাকো ফাষ্ট হৈ যায় আৰু সেইকাৰণে কোৱা হয় যে অন ইনক্ৰিজিং দি টেম্পাৰেচাৰ টেম্পাৰেচাৰ বৃদ্ধিৰ লগে লগে চাউণ্ডৰ শব্দৰ যি গতিবেগ সেইটো আচলতে এয়াৰত বৃদ্ধি হয় ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ইয়াৰ পিছত আচলতে বায়'লজি 10টা কুৱেশ্যন আছে ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে 21 নম্বৰ কুৱেশ্যন ইয়াত সোধা হৈছে হেন্স এগ আচলতে হেন বুলি কাক কোৱা হয় যোনটো আচলতে এটা প্ৰাপ্তবয়স্ক চিকেন এটা ফিমেল যেতিয়া চিকেন সেইটো 1 বছৰ বা তাতকৈ অধিক বয়স হয় তাক আচলতে কোৱা হয় হেন বুলি ফিমেল যিটো চিকেন আৰু ইয়াত ধৰিছে হেন্স এগ ইজ এ ছিংগল চেল ইয়াত শুদ্ধ হৈছে ছিংগল চেল আপোনালোকে কনফিউজ নহ'ব চিকেনটো আচলতে মেল বোলে মতা বা মাইকী দুটা কুকুৰাকে কোৱা হয় চিকেন বুলি কিন্তু হেন বুলি কোৱা হ'লে ফিমেল যোনটো চিকেন 1 বছৰ বা তাতকৈ অধিক বয়সৰ তাক কোৱা হয় হেন বুলি আৰু এই হেনৰ এগটো কি হয় ই সদায় এটা ছিংগল চেল হয় 22 নম্বৰ প্ৰশ্নটো কি সুধিছে চাওঁ আহক হুইচ অফ দি ফলোয়িং চেলছ কেন চেঞ্জ ইটছ শ্বেপ ইয়াৰ ভিতৰত কোনটো চেলে সিহঁতৰ শ্বেপবিলাক আচলতে চেঞ্জ কৰিব পাৰে সুধিছে আৰু ইয়াৰ শুদ্ধটো হ'ব হোৱাইট ব্লাড চেল বা শ্বেতৰক্তকণিকা হোৱাইট ব্লাড চেলবিলাক আচলতে কি হয় সিহঁতৰ আচলতে বডিৰ যোনটো ইমিউন ছিষ্টেম সেইটো এটা পাৰ্ট হয় আৰু সিহঁতে বডিটোক বিভিন্ন ধৰণৰ বেমাৰ বা বিভিন্ন ধৰণৰ ইনফেকশ্যনৰ পৰা ৰক্ষা কৰে আৰু ইয়াত বিভিন্ন ধৰণৰ হোৱাইট ব্লাড চেলৰ এইবিলাক হৈছে ইয়াত যিবিলাক উদাহৰণ দেখুওৱা হৈছে মনোচাইট ইউচিনোফিল বেছোফিল লিম্ফোচাইট নিউট্ৰোফেট এইবিলাক আছে আচলতে এটা টাইপ অফ হোৱাইট ব্লাড চেলক আচলতে লিউকোচাইট বুলিও কোৱা হয় আপোনালোকে এইটো জানি থ'ব পাৰে পৰীক্ষাত সহায় হ'ব নেক্সট কুৱেশ্যনটো হৈছে এলকহল ইজ প্ৰডিউচ উইথ দি হেল্প অফ এলকহল প্ৰডিউচ কৰা হয় কোনটো সহায়ত ইয়াত থকা আৰু ইয়াৰ শুদ্ধটো হ'ব ইষ্ট হৈছে এটা টাইপৰ ফাংগি বা ফাংগাছ আচলতে ইয়াত দেখা হৈছে এলকহল এতিয়া আচলতে কি কৰা হয় কেনেদৰে ফৰ্ম হয় যেতিয়া ইষ্টবিলাক ফাৰ্মেণ্টেশ্যন হয় ফাৰ্মেণ্টেশ্যন আচলতে কি হয় সেইটো এটা প্ৰচেছ ব্ৰেকডাউন কি কৰে এই চুগাৰবিলাক ব্ৰেকডাউন কৰে ইন ডিফাৰেণ্ট ফুড
ফুডত থকা বিভিন্ন ধৰণৰ চুগাৰবিলাক এই ব্ৰেক ডাউন কৰি পেলাই এলকহল আচলতে প্ৰডিউচ কৰা হয় আচলতে ইষ্টে ফুডত থকা চুগাৰবিলাক ব্ৰেক ডাউন কৰি পেলাই এলকহল প্ৰডিউচ কৰে আৰু ইয়াৰ ফৰ এক্সাম্পল দেখুওৱা হৈছে ৱাইন কেনেকৈ প্ৰডিউচ কৰা হয় গ্ৰেপছত আঙুৰত থকা যি চুগাৰ সেইবিলাকৰ পৰা আচলতে ৱাইন প্ৰস্তুত কৰা হয় উইথ দি হেল্প অফ ইষ্ট তেনেদৰে বিয়েৰ প্ৰস্তুত কৰা হয় মাল্টেড বাৰ্লিৰ পৰা সেইটো এটা টাইপ অফ গ্ৰেইন হয় তেনেদৰে ভডকা প্ৰডিউচ কৰা হয় চুগাৰ ইন পটেটো বিটছ বা আদাৰ প্লেণ্টছ হুইচ অফ দি 24 নম্বৰ প্ৰশ্ন সুধিছে হুইচ অফ দি ফলোইং ড্ৰাগ ইজ এন এণ্টিপাইৰেটিক ড্ৰাগ কোনবিলাক হয় এণ্টিপাইৰেটিক ড্ৰাগ যিবিলাক আচলতে আমাৰ যোনটো বডি টেম্পাৰেচাৰ সেইটো ডাউন কৰাত সহায় কৰে এইবিলাক কোৱা হয় এণ্টিপাইৰেটিক ড্ৰাগ আৰু ইয়াৰ ভিতৰত এণ্টিপাইৰেটিক ড্ৰাগ কোনটো আপোনালোকে সকলোৱে জানে পেৰাচিটামল হৈছে এটা এণ্টিবায়'টিক ড্ৰাগ আৰু ইয়াত থকা বাকীকেইটা যদি আমি চাবলৈ যত্ন কৰোঁ ষ্ট্ৰেপ্ট'মাইচিন হৈছে এটা এণ্টিবায়'টিক ড্ৰাগ এইটো আচলতে মাইল্ড টু চিভিয়াৰ টিউবাৰকুলোচিছত ইউজ হয় আৰু বিভিন্ন ধৰণৰ ইনফ্লেমেটৰী কিছুমান ডিজিজত ষ্ট্ৰেপ্ট'মাইচিন ব্যৱহাৰ কৰা হয় আৰু ইনচুলিনটো আপোনালোকে জানে ইনচুলিনটো হৈছে এটা টাইপৰ হৰমন যি আচলতে আমাৰ যোনটো ব্লাড গ্লুক'জ লেভেল সেইটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ইয়াৰ নেক্সট কুৱেশ্যন হৈছে বাইল ইজ প্ৰডিউচড বাইল যোনটো হৈছে পিত্তৰস প্ৰডিউচ ক'ত হয় পিত্তৰ প্ৰডিউচ হয় যকৃতত অপশ্যন চি যোনটো আছে যকৃতত প্ৰডিউচ হয় বাইল আৰু এই লিভাৰটো হৈছে আমাৰ ছেকেণ্ড মোষ্ট লাৰ্জেষ্ট অৰ্গেন আচলতে 2 নম্বৰ আমাৰ শৰীৰত 2 নম্বৰ যোনটো লাৰ্জেষ্ট অৰ্গেন সেইটো হৈছে লিভাৰ আৰু আপোনালোকে চেল্ফ ষ্টাডি এটা পইণ্ট ৰখা হৈছে 6 নম্বৰ চেল্ফ ষ্টাডি ইয়াত ৰখা হৈছে কি হুইচ ইজ কনচিডাৰ্ড এজ এ বডিজ লাৰ্জেষ্ট অৰ্গেন কোনটোক বডিৰ লাৰ্জেষ্ট অৰ্গেন হিচাপে কোৱা হয় কোনটো অংগ এইটো আপোনালোকে জনাব পাৰে কমেণ্ট বক্সত এণ্ড নেক্সট কুৱেশ্যনটো সোধা হৈছে 26 নম্বৰ ইয়াত সুধিছে দি এনিমেলছ ডেট প্ৰডিউচ নিউ য়ং ওৱানছ আচলতে ইয়াৰ ভিতৰত কোনটোৱে তেওঁলোকে এটা সৰু প্ৰাণী জন্ম দিব পাৰে তেওঁলোকৰ নিজৰ দেহৰ পৰা সেইটো কি হয় সুধিছে আৰু শুদ্ধটো হৈছে ভিভিপেৰাছ বা স্তন্যপায়ী প্ৰাণী আৰু অভিপেৰাছ মানে কি হয় এইবিলাক অণ্ডজ বুলি কোৱা হয় যিবিলাকে আচলতে কণী পাৰে এইবিলাক কোৱা হয় অভিপেৰাছৰ উদাহৰণ আপোনালোকে নিশ্চয় জানে চৰাইবিলাক হৈছে অভিপেৰাছ আৰু ভিভিপেৰাছ হৈছে মানুহ হৈছে স্তন্যপায়ী প্ৰাণী মানুহ বা আন যিকোনো ধৰণৰ মেমেলবিলাক হৈছে ভিভিপেৰাছ বা স্তন্যপায়ী ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে দি ডিজিজ কজ বাই প্ৰট'জোৱা ইয়াৰ ভিতৰত কোনটো ডিজিজ কজ কৰে আৰু ইয়াৰ উত্তৰটো হৈছে মেলেৰিয়াটো আপোনালোকে সকলোৱে জানে এই প্লাজমডিয়াম ভাইভেক্স নামৰ এটা মাইক্ৰ' অৰ্গেনিজমে মেলেৰিয়া ক্ৰিয়েট কৰে আৰু এইটো কোনটো মহে কামুৰিলে হয় যোনটো ফিমেল এন'ফিলিছ মস্কুইটো যদি ইনফেক্টেড কোনোবা মানুহৰ দেহত যদি এই মহটোৱে কামুৰে আৰু সেই মহটোৱে যদি এটা সুস্থ মানুহৰ দেহত কামুৰে তেতিয়া এই মেলেৰিয়া যোনটো ডিজিজ সেইটো বিয়পে আৰু ইয়াত বাকী যিকেইটা ডিজিজ টিউবাৰকুলোচিছ আৰু টাইফয়েড এইকেইটা হৈছে বেক্টেৰিয়েল ডিজিজ আৰু পলিঅ'টো হৈছে এটা ভাইৰেল ডিজিজ আৰু ইয়াত আপোনালোকৰ বাবে এটা কুৱেশ্যন ৰখা হৈছে চেল্ফ ষ্টাডি .7 ইয়াত সোধা হৈছে নেম দি বেক্টেৰিয়াম হুইচ কজেছ টিউবাৰকুলোচিছ যোনটোৱে টিউবাৰকুলোচিছ যাৰ দ্বাৰা সংঘটিত হয় সেই বেক্টেৰিয়াটোৰ নাম কি সুধিছে ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে আৰু নেক্সট কুৱেশ্যনটো সুধিছে দি এচিড প্ৰেজেণ্ট ইন দি ষ্টমাক আৰু আচলতে আমাৰ যোনটো দেহত আমাৰ যোনটো ষ্টমাকত যোনটো এচিড থাকে সেই এচিডটোৱে কি কৰে সুধিছে আৰু শুদ্ধটো হৈছে ডাইজেষ্ট ষ্টাৰ্চ ইনটু চিম্পলাৰ চুগাৰ্ছ আচলতে কি কৰে আমাৰ শৰীৰত থকা যিবিলাক শৰ্কৰা আমাৰ যি খাদ্যত থকা যিবিলাক শৰ্কৰা সেইবিলাকক চিম্পল চুগাৰলৈ কনভাৰ্ট কৰে সেইটো আমাৰ শৰীৰত আচলতে কোনটো এচিড থাকে আমাৰ পেটত আচলতে কোনটো এচিড থাকে সেইটো হৈছে হাইড্ৰক্লৰিক এচিড কনচেনট্ৰেটেড হাইড্ৰক্লৰিক এচিড আপোনালোকৰ চেল্ফ ষ্টাডি এটা পইণ্ট ৰখা হৈছে ইয়াত নেম ফিউ ফুড আইটেমছ হুইচ কণ্টেইন ষ্টাৰ্চ শৰ্কৰা থকা কিছুমান ফুড আইটেমৰ নাম আপোনালোকক ক'ব দিয়া হৈছে আৰু চেল্ফ ষ্টাডি .9 কি ৰখা হৈছে ইয়াত সোধা হৈছে হোৱাট আৰ দি আদাৰ কম্পনেণ্টছ প্ৰেজেণ্ট ইন ষ্টমাক আদাৰ দেন হাইড্ৰক্লৰিক এচিড আমাৰ ষ্টমাকত আন কিছুমান কম্পনেণ্টো পোৱা যায় বেছি পৰিমাণে পোৱা যায় আচলতে হাইড্ৰক্লৰিক এচিড খুব কম পৰিমাণে থাকে আন যিকেইটা কম্পনেণ্ট থাকে সেইকেইটাৰ নাম কি সোধা হৈছে ইয়াত নেক্সট কুৱেশ্যনটো হৈছে 29 নম্বৰ কুৱেশ্যন ইয়াত সোধা হৈছে যে ডিজিজেছ ডেট স্প্ৰেড ফ্ৰম ওৱান পাৰ্চন টু আনাডাৰ পাৰ্চন সেইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ কমিউনিকেবল ডিজিজ আচলতে সুচৰা ৰোগ আৰু ইয়াত থকা বাকীকেইটা ডিজিজ আমি চাই লওঁ ডিজেনেৰেটিভ ডিজিজ বুলি কোনটো কোৱা হয় আচলতে দুৰাৰোগ্য যোনটো বেমাৰ সেইবিলাক কোৱা হয় ডিজেনেৰেটিভ ডিজিজ উদাহৰণস্বৰূপে আমি যোনটো আমাৰ এলজাইমাৰ বা পাৰ্কিনছন ডিজিজ সেইটো আচলতে এটা টাইপ অফ ডিজেনেৰেটিভ ডিজিজ আৰু নন কমিউনিকেবল ডিজিজ কোনবিলাক যিবিলাক আচলতে নুখুচৰা বেমাৰ কোন আছে কি আছে নুখুচৰা বেমাৰ চাবলৈ গ'লে ডায়েবেটিছটো হৈছে এটা নুখুচৰা বেমাৰ বা আন বিভিন্ন ধৰণৰ বেমাৰ আছে কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ এইবিলাক হৈছে নুখুচৰা বেমাৰ বা নন কমিউনিকেবল ডিজিজেছ
আপোনালোকে সেলফ ষ্টাডি পইণ্ট ৰখা হৈছে নেম ফিউ এক্সাম্পলছ অফ কমিউনিকেবল এণ্ড নন কমিউনিকেবল ডিজিজেছ কিছুমান কমিউনিকেবল আৰু নন কমিউনিকেবল ডিজিজেছ ৰিচেণ্টলি যোনটো আমাৰ কমিউনিকেবল ডিজিজ এটা যিহেতু সৰ্বত্ৰ চৰ্চাত আছে এতিয়াও তাৰ সন্ত্ৰাস গোটেই পৃথিৱীজুৰি চলি আছে গতিকে তাৰ নামটো আপোনালোকে ক'ব লাগে কমেণ্ট বক্সত ইয়াত নেক্সট কুৱেশ্যনটো হৈছে আজিৰ এই সাধাৰণ বিজ্ঞানৰ অন্তিমটো প্ৰশ্ন ইয়াত সোধা হৈছে এক্সেছিভ ব্লিডিং ডিউৰিং এন ইঞ্জুৰি ইজ এ ডেফিচিয়েঞ্চি অফ হুইচ ভিটামিন আচলতে কোনটো ভিটামিনৰ অভাৱত এক্সেছিভ ব্লিডিং হয় যেতিয়া কিবা এটা ইঞ্জুৰি হয় ইয়াৰ সোধাটো হৈছে ভিটামিন কে ভিটামিন কে আচলতে ডেফিচিয়েঞ্চি হ'লে আমাৰ যিবিলাক নিউবৰ্ণ বেবী তেওঁলোকৰ এটা ডিজিজ হয় সেইটো কোৱা হয় VKDB আচলতে সেইটো হৈছে ভিটামিন কে ডেফিচিয়েঞ্চি ব্লিডিং আৰু এইটো আনটা নাম হৈছে হিমৰেজিক ডিজিজ সেইটো আচলতে নিউবৰ্ণ বেবীবিলাকৰ ক্ষেত্ৰত হয় আৰু আপোনালোকৰ বাবে সেলফ ষ্টাডি পইণ্ট ৰখা আছে নেম দি ডিজিজ কজ ডিউ টু ডেফিচিয়েঞ্চি অফ ভিটামিন এৰ অভাৱ হ'লে শৰীৰত কোনটো বেমাৰে দেখা দিয়ে সুধা হৈছে আৰু সেলফ ষ্টাডি পইণ্ট 12 ৰখা হৈছে নেম ফিউ ভিটামিন কে ৰিচ ফুডছ ভিটামিন কে কোনবিলাক চ'ৰ্চত ভিটামিন কে পোৱা যায় কোনবিলাক ফুড আইটেমছত ভিটামিন কে পোৱা যায় সেইটো কুৱেশ্যন সুধিছে সেলফ ষ্টাডি নাম্বাৰ 12 আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোক যথেষ্টখিনি উপকৃত হৈছে আগলৈও এনেদৰে আমাৰ পৰা বিভিন্ন ধৰণৰ কণ্টেণ্ট পাই থাকিবৰ বাবে চাই থাকিব ইকুইপাঠ আৰু টেটৰ আগত যি আপোনালোকৰ বাকীখিনি চিলেবাছ আমি কভাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ গতিকে চাই থাকিবলৈ নাপাহৰিব ইকুইপাঠ ধন্যবাদ